মোৰ ৰাতি আছে কি বনাওঁ কি কৰোঁ আচলতে নিৰামিষ খাম আজি সোমবাৰ হয় দিনত ব্ৰত থাকিলোঁ এতিয়া তাকে কি বনাওঁ কি কৰোঁ আহি গ'লোঁ পাকঘৰলৈ তাৰপিছতে এইফালে মোৰ দালি পিছে হৈ গ'ল একদম কিটচেনটোৰ অৱস্থা নাইকিয়া হৈ আছে গোটেই মই মায়ে কাম বন কৰি মেলি হেৰি কৰি থৈছোঁ এইফালে মই দালি বনালোঁ অমিতা দি পেলাই বনাইছোঁ দালিখিনি মোৰ হৈ গ'লগৈ বনোৱা তাৰপিছতে কি বনাম মানে ভাবি আছোঁ আচলতে সোমবাৰৰ দিনটো হ'লে কি বনাম এনেকৈ হৈ থকা যায় বাৰু এইফালে মই দালিখিনি ঢাকি থৈ লওঁ তাৰপিছতে এফালে লৈছোঁ মই এয়া কলডিল আনিছিলে হাজবেণ্ডে নবনাওঁ বুলি ভাবিছিলোঁ তাৰপিছত এইফালে কলডিল মিহি মিহিকৈ কুটি লৈছোঁ কলডিলৰ মানে চব্জি এখন বনাম তাৰপিছত এইফালে বেঙেনা তাৰপিছতে পটল ফ্ৰাই কৰিম তেনেকেই খাম আচলতে আজি আহকচোন একদম ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ মইনো কি বনাওঁ কি কৰিছোঁ সেইখিনিকে শ্বেয়াৰ কৰোঁ তেনেকৈ বাহিৰলৈ আচলতে যোৱা কৰা নহয় মই আচলতে বাহিৰৰ একো দেখুৱাবই নোৱাৰোঁ কাৰণ ঘৰৰ ভিতৰতে সোমাই থাকোঁ যেতিয়া ঘৰতে কি কৰোঁ কি নকৰোঁ সেইখিনিকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ আচলতে মই মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাই জনাব কমেণ্ট কৰিব আপোনালোকে কাৰণ তেনেকুৱা ভিডিঅ' ভাল ভিডিঅ' দিবই নোৱাৰোঁগৈ কাৰণ কৈছোৱেই কাৰণ ভিতৰতে থাকোঁ ঘৰতে থাকোঁ সেইকাৰণে ভিতৰতে কি কৰোঁ কি নিমেলোঁ সেইখিনিকে আচলতে মই স্মৃতি হিচাপে ৰাখি থৈছোঁ কেতিয়াবা অন্ততঃ চাবগৈ পাৰিম বোলে মই এনেকৈ কৰিছিলোঁ তেনেকুৱা কৰিছিলোঁ হয়নে সেই বুলি ভাবি পেলাইহে মই আচলতে ভিডিঅ'বিলাক বনাওঁ দেই তাৰপিছতে এইফালে বেঙেনাখিনিত অকণমান হালধি নিমখ সানি লৈছোঁ সেইখিনি বনাই লওঁ তাৰপিছতহে চব্জিখিনি বনাম আৰু বেটাৰো গা ভাল নহয় ভালকৈ মানে কি আজিও আচলতে স্কুল যোৱাই নহ'লে বেটাৰ ৰাতি মাথাৰ বিষ বুলি ক'লে মাথাটো বিষাইছে বুলি কোৱাৰ কাৰণে মোৰ লগত আচলতে বেটাৰ ইমান হেৰিয়ে নহয় দেউতাকৰ লগত বেছিকৈ থাকে দেউতাকৰ যোৱাকালি টোপনি ক্ষতি হ'লে তেতিয়া বেটাক সেইকাৰণে স্কুল পঠিওৱা নহ'লোঁ গাটো তাৰ একদম দুৰ্বল হৈ আছে মাজতে বহুত জ্বৰ হৈ গ'ল সেইটো কাৰণে আচলতে তাক স্কুল পঠিওৱা নাই মাজতে এদিনে পঠিয়াইছিলোঁ নেকি চাগে তাৰপিছৰ পৰা আকৌ পঠিয়াবই পৰা নাইকিয়া কাৰণ গা ভাল নোহোৱালৈকে কাৰণ পঠিয়াও ঘপককৈ ল'ৰা ছোৱালী মানুহ সেইকাৰণে আচলতে তাক পঠিওৱা নাই আচলতে এণ্টিবায়'টিক খোৱাৰ কাৰণে চাগে তাৰ গাটো বেছিকৈ দুৰ্বল হ'ল নেকি চাগে তেনেকুৱাও ভাবিছোঁ আমি বাৰু তাৰপিছতে সেইকাৰণে অকণমান পঢ়া শুনাও তেনেকৈ কৰোৱাবই পৰা নাইকিয়া তাক এইকেইদিন কৰাই নাই বুলিও ক'ব পাৰি মানে অকণমান চাই কিতাপখন স্কুলৰ পৰা কিবা দিয়াখিনি হোমৱৰ্কখিনি মানে কৰিছে আৰু তেনেকৈ আছে আচলতে কাইলৈ পৰাহে চাই লওঁ কি কৰিব পাৰোঁ কি নোৱাৰোঁ চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে মই এইফালে মই সেইখিনি বহাই দিওঁ তেনেহ'লে কথা পাতি এইফালে কাম কৰিবলৈ পাহৰিয়ে গ'লোগৈ এইফালে মই প্ৰথম বেঙেনা ফ্ৰাই কৰিছোঁ তেওঁ আৰু মোৰ কাৰণেহে কাৰণ দুটাৰ কাৰণে অকণমান ফ্ৰাই কৰিছোঁ আৰু বেছিকৈ কৰা নাই এইফালে মোৰ বেঙেনা একদম বেছি ফ্ৰাই কৰা নাই একদম কম আৰু ফ্ৰাই কৰিছোঁ 3 পিচে কৰিছোঁ হাজবেণ্ড আৰু মোৰ কাৰণেহে হ'ব হৈ লাহেকৈ মই এইফালে আকৌ পটল ফ্ৰাই কৰিছোঁ এইফালে কেৰাহী গৰম হৈ গ'লগৈ এইফালে পাপৰ দুপিচ ভাজি লওঁ মধ্যমকৈ আকৌ তাৰপিছতহে একেবাৰে চব্জিখিনি বনাম আৰু পাপৰখিনি ভাজি লওঁগৈ একদম লৰালৰিকৈ এইফালে কেৰাহী গৰম হৈ গ'ল দি দিলোঁ ইয়াতে পিঁয়াজ জলকীয়াখিনি দি দিছোঁ এইফালে কলডিলখিনি বহাই দিওঁ আৰু এফালে ৰাতিৰ সাজৰ কাৰণে ঠিক ঠাক একদম কৰি ল'লোঁ ধুনীয়াকৈ এফালে মই কাঁহীখন ধুনীয়াকৈ সজাইছোঁ এফালে পটল ফ্ৰাই কৰিছিলোঁ এফালে বেঙেনা ফ্ৰাই কৰিছিলোঁ তাৰপিছতে পাপৰ এনেকৈ কেৰি বেগত এনেকৈ একদম ধুনীয়াকৈ ভৰাই থৈ দিছোঁ কোনে বাৰু ভৰাই থৈ এনেকৈ তেতিয়া আচলতে সেমেকি নাযায় হয়নে এইফালে মোৰ পাপৰ একদম ধুনীয়াকৈ দিলোঁ দি কৰি আজৰি হৈ গ'ল তাৰপিছতে এইফালে হৈছে ঘৰৰে জলকীয়া হয় দেখিছেনে একদম ফিৰিঙতি জলকীয়া কোনে খাই ভাল পায় বাৰু দেই মই একদম গছৰ পৰা ছিঙি আনি পেলাই থৈছোঁহি খাই আচলতে মই বহুত ভাল পাওঁ সেইকাৰণে এফালে মোৰ কাঁহী পূৰা ৰেডি হৈ গ'ল দেখিছে কি বনালোঁ
এফালে মোৰ ৰাতিৰ থালিখন ৰেডি হৈ গ'লগৈ। এফালে পাপৰ দিলোঁ, এফালে কি ভাজিছিলোঁ দেখিছে, এফালে দালি বনালোঁ, এফালে এফালে আদা পিচ লৈ লৈছোঁ দেই। খাই লওঁ তেনেহ'লে। খাই কৰি লওঁ, আজি নাই আৰু কাইলৈ লগ পাম আচলতে ৰাতিপুৱালৈ, কাৰণ এতিয়া খাই কৰি কৰোঁতে মেলোতে দেৰি হৈ যাবগৈ। বাই। এফালে মই আকৌ দুপৰীয়া সাজৰ কাৰণে বনাবলৈ আহি গ'লোঁ, কাৰণ ৰাতিপুৱা সময়কণত খুব লৰালৰি হয় আচলতে। সেইকাৰণে ৰাতিপুৱা বুলি কওঁতে ৰাতিপুৱাই দিয়ে, খুব বেছি 8টা 9টামান ৰাতিপুৱা সময়খিনিতে মই এইফালে, কাৰণ বেটাকো স্কুললৈ ভাত খুৱাই পঠিয়াওঁ যে, মই একেকোবে আচলতে বনাই দিওঁ দুপৰীয়া সাজটো, কাৰণ হাজবেণ্ডেও কাৰণ ৰাতিপুৱাই ভাত খায়, মই কৈছোঁ আপোনালোকক। এইফালে মই বেঙেনা পুৰিছোঁ, আজি বেঙেনা পোৰা খাই কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ দেই, কাৰণ এতিয়া মানে বেঙেনাখিনি ইমান ধুনীয়া নহয়, ইমান কোমল নহয় বেঙেনাটো। মই হাজবেণ্ডক কৈছোঁ আকৌ আনিবা দেই বেঙেনা, বৰ ভাল লাগে এতিয়া আচলতে এইটো ছিজনত খাই পেলাই খুব ভাল লাগে হয়নে বেঙেনা। এইফালে হাজবেণ্ডলৈ ডিম এটা আমলেট কৰিছোঁ, কাৰণ আমালৈ মাছ বনাইছোঁ, কাৰণ হাজবেণ্ডেতো মাছ নাখায়। শ'ল মাছ আনিছিলে তেওঁ, সেয়া আমালৈ বনাইছোঁ বেটা আৰু মোৰ কাৰণে। বেটাই মাছ খাবলৈ মন নকৰা হৈ গৈছেগৈ বাৰু, তথাপিও বনাইছোঁ, খাই নাখায় বাৰু পিছৰ কথাকৈ, দুইটাৰ কাৰণে বনাইছোঁ। এইফালে ধুনীয়াকৈ মই মাছ পিচ ভাজি লৈছোঁ, ভাজি লৈ এইফালে বেঙেনাও আচলতে মই পুৰি আছোঁ জুইতে, এনেকৈ এইখিনি পুৰি কৰি লওঁ। হালধি, নিমখ, আদা, নহৰু, পিঁয়াজ, জলকীয়া গোটেইখিনি দি দিলোঁ। এফালে অমিতা আৰু আলু বইল কৰিছিলোঁ, এনেকৈ অকণমান জোল বনাম আজি মই। ইফালে বেঙেনা একদম ধুনীয়াকৈ হৈ গ'ল। তাৰপিছতে মই কি কৰিলোঁ, অমিতাৰ লগতে, অমিতা সিজাইছিলোঁ যে আলুৰ লগতে, তাৰ পৰা অমিতাই আলু দুপিচমান থৈ দিলোঁ বেঙেনা পিটিকাত দিবৰ কাৰণে, একদম সহজ কৰি পেলাই থৈ দিলোঁ আৰু পৰা। তাৰপিছত এইখিনি এইফালে তৰকাৰী উতল আহি গ'ল, সেইফালে মাছ দি দিলোঁ। এইফালে মোৰ তৰকাৰী নমাব হৈ গ'লগৈ, নমাই দিওঁ আৰু। এইফালে ধনিয়া পাত দি দিওঁ, ধনিয়া পাত একদম এতিয়া দিলে বহুত ভাল লাগে নহয়নে বাৰু। চেণ্টটো আচলতে খুব ধুনীয়া হয় খাবৰ কাৰণে। এইফালে মোৰ হৈ গ'ল। তাৰপিছতে ইয়াতো মই পিঁয়াজ দিলোঁ, জলকীয়া দিলোঁ, আদা অকণ দি দিম, আলু কুটি দিলোঁ। এইফালে ধনিয়া পাত ইয়াতে দি দিছোঁ। মানে আজি খাবলৈ বহুত ধুনীয়া হ'ব, কাৰণ ধনিয়া পাতকেইটা থাকিলে খুব ভাল লাগে হয়নে, একদম খুব ধুনীয়া এটা চেণ্ট আহি যায়। মানে ভাতকেইটা একদম আৰু ক'ব নালাগে, আজি তৃপ্তিৰে খাব পাৰিম চাগে দেই, এনেকৈ খাই মই বহুত ভাল পাওঁ আচলতে। এইফালে মোৰ গোটেইখিনি দিয়া হৈ গ'ল। ঘৰৰ সৰিয়হৰ তেল হয়, অকণ দি দিছোঁ, খাবলৈ আৰু একদম পূৰা টেষ্টি হ'ব। মোৰ এইফালে হৈ গ'ল, এইফালে তৰকাৰীটো এইফালে হৈ গ'ল। এইফালে হাজবেণ্ডৰ কাৰণে ডিম এটা আমলেট কৰোঁ, আৰু এইফালে ডিম এটা আমলেট কৰিছোঁ মই। এইফালে মোৰ সকলোখিনি বনাই কৰি একদম ধুনীয়াকৈ ঠিক ঠাক কৰি মেলি আজৰি হৈ গ'লোঁ। এতিয়া কিটচেন চাফা কৰোঁ, একদম কিটচেন পূৰা একদম লেতেৰা হৈ আছে, পূৰা ইফালে সিফালে বস্তু ধুনীয়াকৈ চাফাকৈ এইফালে বনাই কৰি একদম ধুনীয়াকৈ কিটচেন চাফা কৰি, বাচন আছে, বাচন অলপমান আছে, ধুই লওঁ। কৰি গোটেইখিনি চাফ চিকুণ কৰি আজৰি হৈ গ'লোঁ। এইফালে চব ঢাকি ধুনীয়াকৈ থৈ দিছোঁ। এইফালে ভাত চাত বাঢ়ি কৰি দুপৰীয়া বুলি কওঁতে ৰাতিপুৱা আচলতে সময়তে, তাৰপিছতে ভাত বনাই কৰিলোঁ। তাৰপিছত এইফালে চুলিত অলপ এল'ভেৰা জেল লগাই থ'লোঁ দেই, একদম পূৰা চুলি সৰিছে। এনেকৈ লগাই থ'লে একদম চুলি সৰাটো বহুতখিনিয়ে বন্ধ হয়। কাৰ চুলি সৰিছে বাৰু এনেকৈ লগাবচোন দেই, খুব ধুনীয়া হয় আচলতে। মই প্ৰায় লগাই থাকোঁ, চুলি বেছিকৈ সৰিলে আচলতে মই এনেকৈ লগাই পেলাই থৈ দিওঁ, থৈ পেলাই মূৰটো ধুই পেলাওঁ। এইফালে ভাত বাঢ়ি ল'লোঁ ধুনীয়াকৈ, খাই লওঁ তেনেহ'লে। এইফালে আকৌ একদম সন্ধিয়া সময়ত বেটাৰ গা বেয়া হৈ আছিলে। ভিডিঅ'টো কেইদিনমানৰ আগৰ হয় কিন্তু দেই, মোৰ আচলতে আপলোড কৰাহে দেৰি হৈ গৈছিলে। তাৰপিছতে এইফালে গল্ডেন চিকেনখিনি মই ধুনীয়াকৈ প্ৰথমতে ভাজি লৈছোঁ। তাৰপিছত এইফালে গাজৰ লৈছোঁ, এইফালে বন্ধাকবি লৈছোঁ, এইখিনিও ধুনীয়াকৈ ইয়াতে দি দিছোঁ। তাতে অকণমান মই চয়া চচ দিছিলোঁ পিছে দেই, চয়া চচ দিছিলোঁ, টমাটৰ চচ অকণো এনেকৈ দি দিছিলোঁ। লগতে অকণমান জালুক দি দিছিলোঁ, বেটাৰ চৰ্দি তৰ্দি হৈ থকাৰ কাৰণে, জ্বৰ হৈ থকাৰ কাৰণে আচলতে। তাৰপিছত এইফালে চব্জিখিনি ধুনীয়াকৈ মোৰ বনাই কৰি হৈ গ'লগৈ, দেখিছে নহয়। কোনে কোনে এনেকৈ খাই বাৰু ভাল পায় জনাবচোন দেই। এইফালে মই আটা লৈছোঁ দেই, ময়দা লোৱা নাই। তাতে অকণমান ৰিফাইন দিছোঁ, অকণমান নিমখ দি পেলাই আটাখিনি ধুনীয়াকৈ মুঠি লওঁ মই। তাৰপিছতে এইফালে টেৱা বহাই দিলোঁ, টেৱা বহাই দি অকণ তেল দি পেলাই
ৰুটিটো ধুনীয়াকৈ ভাজি লৈছোঁ মই, কাৰণ তেতিয়া খাবলৈ বহুত টেষ্টি হয়। সেইকাৰণে অকণমান তেল দি পেলাই ভাজিছোঁ। কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন দেই, মোৰ কিন্তু বৰ প্ৰিয় হয়। তাৰপিছত এইফালে অকণমান টমেট' চচ দি দিছোঁ ইয়াতে। এইফালে মানে কি বেটাই খাই ভাল পাব। আচলতে গা বেয়া হৈ থাকিলে আচলতে ইটো সিটো ল'ৰা ছোৱালীক বনাই দিলে খাই। তাতে অকণমান মেয়নিজ দি দিছিলোঁ মই গাৰ্নিছ কৰি। তাৰপিছত অকণমান এয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজটো দিলে খাবলৈ বহুত টেষ্টি হয় আচলতে। কোনে কোনে খায় এনেকৈ ঘৰতে বনাব। মই ঘৰতে বনোৱা খাই বহুতেই ভাল পাওঁ বুলিয়ে ক'ব পাৰিব, কাৰণ মই প্ৰায়ে বনাই থাকোঁ এনেকৈ দেখেই। কাৰণ মই ঘৰত বনাই খোৱাটো বেছি টেষ্টি পাওঁ দোকানৰ পৰা কিনি অনাটোতকৈ। ইমান এটা সোৱাদ নাপাওঁ আচলতে মই অনাটো খাই পেলাই। তথাপি মই ঘৰতে বনাবলৈ বেটাক খুৱাবলৈও চেষ্টা কৰোঁ বাৰু। এইফালে মোৰ ধুনীয়াকৈ হৈ গ'লগৈ। তাৰপিছতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লগতে লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই মোৰ ভিডিঅ'টো চাই। আজিলৈ বাই বাই। পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বাই বাই।